ইয়াৰ ৰাতি 2 বাজিছে আৰু আমি অলমোষ্ট গা পা ধুই ৰেডি আসলে যাও কলৈ আৰে ভাই আমাৰ শিৱসাগৰ শিৱৰাত্ৰি প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৰাতিতে ওলাইছো জল ঢালিবলৈ ৰখৰাজৰ ওচৰত বাইক থোৱাৰ লগে লগে ইহঁতি কিটাও আহি পালে আৰু এইটো আমি সকলোৱে জানো অসমৰ সকলো প্ৰান্ততে মহাশিৱৰাত্ৰি আয়োজন কৰে কিন্তু শিৱৰাত্ৰি বুলিলে যিটো ভাইবছ আমাৰ শিৱসাগৰত আছে সেইটো কিন্তু বেলেগ ডিষ্ট্ৰিক্টত দেখা নাপায় দেই যোৱাকালিৰ পৰা 5 দিনীয়াকে শিৱসাগৰ শিৱৰাত্ৰি পূজা আৰু মেলা ভাগ আয়োজন কৰিছে এই 5 দিনত আমাৰ শিৱসাগৰখনৰ ৰঙে সলনি হৈ থাকে একদম অসমৰ ভিন ভিন জাগাৰ পৰা মানুহ আহে এই 5 দিনে মেলাখন উপভোগ কৰিবলৈ বৰপুখুৰীৰ পৰা পানী উঠাই সিধা আমি লাইন পাতিছোহি না পেটু আৰু জল ঢালিব যে আহিছ মুখত কি ভাই আছে হবা কামৰ খাই আহিব লাগে নহ'লে সুদাম খাই আহিব পাৰে কোনে কৈছে মহাদেৱ এইবাৰ পিছে আহি আমি বেছি টাইম ৰখিবলগীয়া নহলে প্ৰায় 4 মান বজাত দলৰ গেট খুলিছিলে গেট খোলাৰ লগে লগে লাইনবোৰ এনেকে আগবাঢ়িব ধৰিলে আৰু 2টা বজাত দলত আহি মই পাইছোহি আৰু আমাতকৈ আগত যে কিমান মানুহ আহি ৰখি আছিলে হে মহাদেৱ আৰু সিৰিয়াসলি এটো মই বুলিয়ে নহয় সকলোৱে কব আমাৰ শিৱসাগৰৰ শিৱৰাত্ৰি নিচিনা ক'তো হ'ব নোৱাৰে নগাঁওবাসীয়ে এতিয়া মোক অলপমান গালি পাৰিব পাৰে কাৰণ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰটো আজিকালি শিৱৰাত্ৰি মেলা হয় এইবাৰ পিছে নগাঁৱলৈ আমি গোটেইখিনি পাক এটা মাৰিম ভাবিছো বাকী আজি শিৱৰাত্ৰি ছেকেণ্ড ডে ৰাতিলৈ ওলাই যাম আহিব সকলো জলো ঢালিলো চাকিও জ্বলালো মহাদেৱ সবৰে মনৰ ইচ্ছাবোৰ পূৰণ কৰিবা দেই মহাদেৱৰ নামত পিছে আজি ভাঙৰ লাডুকেইটা বেছি খাই নিদিব বাকী ৰাইজ আহিব আমাৰ শিৱসাগৰলৈ শিৱৰাত্ৰি চাই যাবহি